সাহিত্য সমাজৰ কাৰণে এই এটা গৌৰৱৰ বিষয় যদিও আউনীআটী সত্ৰৰ পৰা এই প্ৰচাৰিত হৈ আহিছে ইতিমধ্যে 25টা বছৰ এই সংস্কৃতি পল্লৱে অতিক্ৰম কৰিছে এনেকুৱা 25টা বছৰ জোৰা আলোচনী খুব কমে আছে অসমত তাৰ ভিতৰত এখন ল'বলগীয়া আমি সেইকাৰণে 25টা বছৰ পূৰ্ণ হোৱা উপলক্ষে ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰাৰ যি সিদ্ধান্ত লৈছোঁ প্ৰায় তাৰিখো ঠিক হৈছে আমাৰ 18-19 জানুৱাৰীত আমি এইটো অনুষ্ঠিত কৰিম 25 চনত আৰু দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব আৰু সংস্কৃতি পল্লৱৰ সঁচাকৈ ইতিহাস আছে কাৰণ আউনীআটী সত্ৰৰ একাদশ সত্ৰাধিকাৰ দেৱদত্তদেৱ গোসাঁইশ্বৰে যি 1871 চনত কলিকতাৰ পৰা ছপাশাল আনি প্ৰকাশ গ্ৰন্থৰ নাম দি 3খনকৈ বাতৰি কাকত উলিয়াইছিলে তাৰ স্মৃতি তাৰ ইতিহাস স্মৰণ কৰিবৰ কাৰণে আচলতে আমি সংস্কৃতি পল্লৱ প্ৰকাশ কৰিছিলোঁ আৰু সেইকাৰণে ই আহি 25টা বছৰ উপনীত হৈছে এনে গৌৰৱোজ্জ্বল এটা অধ্যায়ক ৰাইজৰ মাজত আকৌ তুলি ধৰাৰ আমাৰ এটা নৈতিক দায়িত্ব বুলি ভাবি আমি ৰূপালী জয়ন্তী উৎসৱ নামকৰণেৰে এই অনুষ্ঠানটো অনুষ্ঠিত কৰি লৈছোঁ আৰু তাতে আমাৰ যিগৰাকী বৰেণ্য সম্পাদক আছিলে প্ৰয়াত বৰুণ দোলাখৰীয়া তেখেতক আমি এটা মৰণোত্তৰভাৱে উপাধি দিবলৈ মনস্থ কৰিছোঁ আজি সভাই যে মৰণোত্তৰভাৱে সংস্কৃতি পল্লৱৰ পূজাৰী বৰুণ দোলাখৰীয়া তেখেতৰ যিখিনি প্ৰবন্ধ ওলাইছিলে সংস্কৃতি পল্লৱত বা আন ঠাইত সকলোখিনি আমি একত্ৰিত কৰি সেই সময়তে সেই সংকলিত গ্ৰন্থখন প্ৰকাশ কৰাৰ আমি মানস কৰিছোঁ তাৰ লগতে আউনীআটী সত্ৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু আমাৰ শেহতীয়াকৈ আউনীআটী বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰতিষ্ঠাপক তথা সকলোৱে পঞ্জীয়ক আছিল ডক্টৰ হনীয়া তেখেতৰ অকাল বিয়োগ হৈছিল আৰু তেখেতৰ নামতো আমি এখন গ্ৰন্থ এতিয়ালৈ ভাবিছোঁ আৰু তেখেতকো আমি মৰণোত্তৰভাৱে আউনীআটী বিশ্ববিদ্যালয়ৰ পূজাৰী বুলি আমি উপাধি দিম বুলি ভাবিছোঁ এইকেইটা কথা আমাৰ যি সিদ্ধান্ত হৈছে তাৰ লগে লগে আজি আমাৰ আউনীআটী বিশ্ববিদ্যালয়ৰ যিটো পৰিবেশ কলা তাৰ যিটো এটা কেন্দ্ৰ আমাৰ মাজুলী আউনীআটী সত্ৰৰ প্ৰাংগণত আমি খোলাৰ কথা চিন্তা কৰিছিলোঁ অহা 8 মে'ত আমি সেইটো শুভাৰম্ভ কৰাৰ কথা ভাবিছোঁ দিনৰ 12 বজাত আমি ইয়াৰ যোগেদি সকলো ছাত্ৰ ছাত্ৰীয়ে এই বিষয়ৰ সকলো অভিভাৱক সকলো সদাশয় সভাসমিতিৰ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ তেখেতসকলে তাতে ব্যৱস্থা আৰু আজি সভাৰ এটা অন্যতম আৰু সিদ্ধান্ত হৈছে আমি 2টা বঁটা দি আহোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা আৰু শ্ৰী দামোদৰদেৱ বঁটা আমি আজি দামোদৰদেৱ বঁটাৰ সম্পৰ্কত ইতিমধ্যে ঘোষণা কৰিছোঁ নামটো আমাৰ আউনীআটী সত্ৰৰ লগত অত্যন্ত জড়িত আৰু আমাৰ বৰ্তমানৰ সংস্কৃতি পল্লৱৰ সম্পাদক এই সম্পাদকীয় লেখাৰ অন্তৰালত যিজন ব্যক্তি আছে তুৰাৰাম খনিকৰ চাৰিঙৰ তেখেতক আমি দামোদৰদেৱ বঁটাটো দিবৰ কাৰণে আমাৰ মনস্থ কৰিছোঁ আজি সভাৰ এইকেইটাই